যোনটো ভাবিছা কাৰোবাক দেখি পিনে কি মোক দেখি পিনে বা কাৰোবাক দেখি পিনে কি মোৰ ডক্টৰ হওক বা মোৰ ইঞ্জিনিয়াৰ হওক বা মোৰ IPS অফিচাৰ হওক, সেইটো নহয়। নিজৰ মনটো যি কয় সেইটোৱে কৰিবা, আৰু যোনটো কৰিবা বাছ ভালদৰে কৰিবা। নিজৰ এটা যোনটো ফিল্ডতে নোযোৱা, এইটো যে মই এই ফিল্ডটোত বেষ্ট হ'ম, মই যদি ডক্টৰৰ ফিল্ডত যাব বিচাৰিছোঁ, মই তাতে বেষ্ট হ'ব বিচাৰোঁ যে মই নাম্বাৰ 1। কালিলৈকে যদি মানুহে গুগলত চাৰ্চ কৰে যে ভাৰতৰ বেষ্ট ডক্টৰ কোন, যদি মোৰ নাম ওপৰত আহে, তেনেকৈ তোমালোকে যাতে সেই যোনটো ফিল্ডত যোৱা তাতে বেষ্ট হ'ব বিচাৰা চোৱা, যাতে তোমাতকৈ ওপৰত কোনো নাথাকে। মোৰ সেনেকুৱা কোনো টাইম লিমিট নাছিল যে মই ইমান ঘণ্টা পঢ়িম, সিমান ঘণ্টা পঢ়িম, যিমান পাৰোঁ সিমান পঢ়িম। মোৰ ঘণ্টাৰ লগত কোনো কথা নাছিল যে ইমান ঘণ্টা। মই কোটা ৰাজস্থানত পঢ়িছিলোঁ, তাতে LNত কোচিং কৰিছিলোঁ। মই 700 বিষয়ৰ ভিতৰত 700 নম্বৰ পাইছোঁ। সৰ্বভাৰতীয় যি নেট পৰীক্ষা, এই পৰীক্ষাত আৰিফ হক চৌধুৰীৰ যিটো ফলাফল, আমি সাহানবাসী ৰাইজ নথৈ আনন্দিত আৰু উৎফুল্লিত। গতিকে তেওঁৰ ভৱিষ্যত আৰু উজ্জ্বল আমি কামনা কৰিলোঁ। ইয়াতকৈ আৰু ভাল ফল দেখক, তাকে আৰু আমি সকলো ৰাইজে আশা কৰিছোঁ। মাক দেউতাকে যথেষ্ট কৈছে। তাৰমানে আব্দুল হক চৌধুৰী এখন গাঁৱৰে এটা চাকৰি কৰে, চাকৰি কৰাৰ পইচাৰে তাক নজৰে। পুৰণ ঘৰ বেলেগত নতুনকৈ এইখন ঘৰলৈ উঠি আহি যিখিনি কষ্ট কৰি নতুনকৈ সজাই পৰাই তুলিছে, এই দৰমহাৰ পইচাটি তেওঁক নজৰে। কাৰণ এটা ল'ৰা এটা ছোৱালী দুজনেই উচ্চ শিক্ষা আগবাঢ়ি আছে। এই কথাটো আৰিফ হক চৌধুৰী ইতিমধ্যে কথাখিনি ক'লে। এজন চিকিৎসক হোৱা আৰু চিকিৎসা বিজ্ঞানী হোৱা, এই ক্ষেত্ৰত আৰিফ হক চৌধুৰীয়ে গোটেইখিনি কথা ফুহাই দিছে। বৰ ভাল লাগিছে, আনন্দ, আমি যথেষ্ট আনন্দ পাইছোঁ। তুমি যোনটো ভাবিছা কাৰোবাক দেখি পিনে কি মোক দেখি পিনে বা কাৰোবাক দেখি পিনে কি মোৰ ডক্টৰ হওক বা মোৰ ইঞ্জিনিয়াৰ হওক বা মোৰ IPS অফিচাৰ হওক, সেইটো নহয়। নিজৰ মনটো যি কয় সেইটোৱে কৰিবা, আৰু যোনটো কৰিবা বাছ ভালদৰে কৰিবা। নিজৰ এটা যোনটো ফিল্ডতে নোযোৱা, এইটো যে মই এই ফিল্ডটোত বেষ্ট হ'ম, মই যদি ডক্টৰৰ ফিল্ডত যাব বিচাৰিছোঁ, মই তাতে বেষ্ট হ'ব বিচাৰোঁ যে মই নাম্বাৰ 1। কালিলৈকে যদি মানুহে গুগলত চাৰ্চ কৰে যে ভাৰতৰ বেষ্ট ডক্টৰ কোন, যদি মোৰ নাম ওপৰত আহে, তেনেকৈ তোমালোকে যাতে সেই যোনটো ফিল্ডত যোৱা তাতে বেষ্ট হ'ব বিচাৰা চোৱা, যাতে তোমাতকৈ ওপৰত কোনো নাথাকে। মোৰ সেনেকুৱা কোনো টাইম লিমিট নাছিল যে মই ইমান ঘণ্টা পঢ়িম, সিমান ঘণ্টা পঢ়িম, যিমান পাৰোঁ সিমান পঢ়িম। মোৰ ঘণ্টাৰ লগত কোনো কথা নাছিল যে ইমান ঘণ্টা। মই কোটা ৰাজস্থানত পঢ়িছিলোঁ, তাতে LNত কোচিং কৰিছিলোঁ। মই 700 বিষয়ৰ ভিতৰত 700 নম্বৰ পাইছোঁ। সৰ্বভাৰতীয় যি নেট পৰীক্ষা, এই পৰীক্ষাত আৰিফ হক চৌধুৰীৰ যিটো ফলাফল, আমি সাহানবাসী ৰাইজ নথৈ আনন্দিত আৰু উৎফুল্লিত। গতিকে তেওঁৰ ভৱিষ্যত আৰু উজ্জ্বল আমি কামনা কৰিলোঁ। ইয়াতকৈ আৰু ভাল ফল দেখক, তাকে আৰু আমি সকলো ৰাইজে আশা কৰিছোঁ। মাক দেউতাকে যথেষ্ট কৈছে। তাৰমানে আব্দুল হক চৌধুৰী এখন গাঁৱৰে এটা চাকৰি কৰে, চাকৰি কৰাৰ পইচাৰে তাক নজৰে। পুৰণ ঘৰ বেলেগত নতুনকৈ এইখন ঘৰলৈ উঠি আহি যিখিনি কষ্ট কৰি নতুনকৈ সজাই পৰাই তুলিছে, এই দৰমহাৰ পইচাটি তেওঁক নজৰে। কাৰণ এটা ল'ৰা এটা ছোৱালী দুজনেই উচ্চ শিক্ষা আগবাঢ়ি আছে। এই কথাটো আৰিফ হক চৌধুৰী ইতিমধ্যে কথাখিনি ক'লে। এজন চিকিৎসক হোৱা